Good morning to all members and all leaders. Very good morning, very good morning. Dear friends, history. Metawell projector V-Boost যিটো আমাৰ লেটেষ্ট এতিয়া আমাৰ মাজত লাইভ আছে সো সেই V-Boostৰ ওপৰত অসমীয়া ভাষাত বহুতে কমেন্ট কৰিছিলে মোক বহুতে অলৰেডি কল কৰি জনাইছিলে যে স্যাৰ অসমীয়া ভাষাত আমাৰ এইটো PDF টোৰ ওপৰত আপোনালোকে এক্সপ্লেইন কৰক ঠিক আছে আজি মই আপোনালোকৰ আগত V-Boostৰ PDF টো বহুত সৰল ভাষাত মানে নৰ্মেল ভাষাত মই আপোনালোকক সুন্দৰভাৱে উপস্থাপন কৰিবলৈ ওলাইছো গতিকে যদি আপুনি বিজি আছে তেতিয়াহলে ভিডিওটো অফ কৰি পেলাওক যদি বিজি নাই তেতিয়াহলে সিৰিয়াস ভাৱে আপুনি চাবলৈ চেষ্টা কৰক কাৰণ চাওক এই V-Booste আপোনাৰ জীৱনত ফাইনান্সিয়াল ফ্ৰীডম কৰিবলৈ আহিছে গতিকে এই ভিডিওটো অতি সিৰিয়াস ভাৱে আপুনি চোৱাটো অতি উচিত আৰু চাব লাগিব বুজিবলৈ চেষ্টা কৰিব কাৰণ কি এবাৰ যদি আপুনি বুজিব নাপায় বুজিব নোৱাৰে তেতিয়াহলে বাৰে দুবাৰ তিনিবাৰ চাবলৈ চেষ্টা কৰিব বহুত ইম্পৰ্টেন্ট হয় Dear friends, first of all, myself Manoj Kumar Datta. মই অসমৰ পৰা বিলং কৰো অলৰেডি আপোনালোকে গম পাইছে 24/7 টিমক সাপোৰ্ট কৰি আগুৱাই গৈ আছো আজি আমাৰ মাজত লাডু সাৰে V-Boost প্ৰজেক্টটো আমাৰ মাজত লাইভ লৈ আহিলে গতিকে আমি নথৈ আনন্দিত আজি এই V-Boost PDF টোৰ ওপৰত মই আপোনালোকক বহুত এটা সিস্টেমেটিক্যালি আপোনালোকক ইয়াৰ ওপৰত মই এক্সপ্লেইন কৰিবলৈ গৈ আছো গতিকে ভিডিওটো ভালদৰে শুনিবৰ আৰু বুজিবৰ কাৰণে চেষ্টা কৰক ঠিক আছে V-Boostৰ মেইন আপোনাৰ কামটো হৈছে কি দেখিছে আপোনালোকে নেক্সট জেনাৰেশন NFT প্ৰগ্ৰাম ডিয়াৰ ফ্ৰেন্ডস আপোনালোকে অলৰেডি কইনৰ নাম শুনিছে একচুয়ালি ক্ৰিপ্টোকাৰেন্সি নাম শুনিছে সাগে বহুত ব্যক্তিয়ে NFT এই যেটো আপোনালোকে দেখি আছে এই NFT সাগে শব্দটো আপোনালোকে শুনা নাই অলৰেডি মই বহুত ব্যক্তিৰ লগত যেতিয়া কথা পাতো তেতিয়াও বহুত ব্যক্তিয়ে শুনি পোৱা নাই আজিলৈকে NFT হৈছে নন ফাঞ্জিবল টোকেন এটো কি কোৱা হয় এটো হৈছে এটা ডিজিটেল এসেট সম্পত্তি বুলি কোৱা যায় ঠিক আছে ইয়াত আপোনাৰ কোনো ৰিস্ক ফেক্টৰ নাই V-Boost বিশেষকৈ কিনো এটো অকমান আপোনালোকক সৰল ভাষাত মই বুজাবলৈ গৈ আছো যিসকল ব্যক্তিয়ে V-Boostত অংশগ্ৰহণ কৰিব তেওঁলোকৰ ফান্ড বা তেওঁলোকৰ পইচা 100% সেফ এণ্ড সিকিউৰড হ'ব গতিকে V-Boostৰ জৰিয়তে আপুনি পাবলৈ গৈ আছে NFT মানে পাসপোৰ্ট NFT আপুনি পাবলৈ গৈ আছে তো ইয়াত আপোনালোকৰ পইচা 100% সেফ এণ্ড সিকিউৰড যেতিয়াই মন যায় অনাগত দিনত আপোনালোকে মাৰ্কেটত আপোনাৰ পাসপোৰ্ট NFT সেল আউট কৰি আপোনাৰ টকা ৰিটাৰ্ণ ল'ব পাৰিব গতিকে ইয়াত সকলোৰে ফান্ড সেফ এণ্ড সিকিউৰড আছে দ্বিতীয়তে আপুনি ইয়াত তিনি প্ৰকাৰ NFT পাবলৈ গৈ আছে প্ৰথমটো হৈছে পাসপোৰ্ট NFT দ্বিতীয়টো হৈছে লেবেল NFT তিন নম্বৰটো হৈছে আপোনাৰ ভাউচাৰ NFT গতিকে আহক সকলোৱে মিলি আমি স্টেপ বাই স্টেপ সকলোকে এটা ফাইনান্সিয়াল ফ্ৰীডম কৰাবৰ কাৰণে চেষ্টা কৰো ঠিক আছে ওকে এতিয়া চাব আপোনালোকে নেক্সট ধৰণৰ চাব এই PDF টোত যেটো আপুনি V-Boostত আপুনি যেটো লেভেল কিটা দেখিছে যেতিয়া আপোনালোকে মোবাইলত বা আপোনালোকে সিস্টেমত যেতিয়া দেখিবলৈ পাব এই ধৰণে আপোনালোকে বস্তুবোৰ দেখিবলৈ পাব মানে মেট্ৰিক্সবোৰ দেখিবলৈ পাব ওপৰৰ যিখিনি আপুনি চাওক আপোনালোকক মই অলৰেডি এনেকৈ দেখাই দিছো এইখিনি একৰ পৰা আপোনাৰ ইয়াৰ পাছলৈকে এইখিনি কোৱা হয় বেসিক লেভেল বুলি কোৱা যায় আৰু তলৰখিনি যিখিনি হয় এইখিনি কোৱা হয় প্ৰো লেভেল বুলি কোৱা যায় গতিকে আপোনালোকে একৰ পৰা এটো 6 পৰা আপোনাৰ 10 লৈকে আছে আৰু একৰ পৰা 5 লৈকে আপোনাৰ বেসিক লেভেল বুলি কোৱা যায় আৰু 6 পৰা 10 লৈকে প্ৰো লেভেল বুলি কোৱা যায় গতিকে V-Boostত এই যেটো আপুনি মেট্ৰিক্স দেখিবলৈ পাইছে এই মেট্ৰিক্সটো অতি সুন্দৰভাৱে মিস্টাৰ লাডু সাৰে মানে বনাই আমাৰ মাজলৈ লৈ আহিছে কাৰণ চক 2 বছৰ 3 বছৰ মানে আপোনাক মানে বহুত ৰিসাৰ্চ কৰাৰ পাছত এনেকুৱা এটা প্ৰজেক্ট আমাৰ মাজলৈ লাডু সাৰে আনিছে গতিকে আপুনি অতি সিৰিয়াস ভাৱে আপুনি প্ৰজেক্টটো যদি এবছৰ বা 2 বছৰ কাম কৰে আপুনি জীৱনত ফাইনান্সিয়াল ফ্ৰীডম হোৱাটো নিশ্চিত ফাইনান্সিয়াল ফ্ৰীডম হোৱাটো 100% নিশ্চিত গতিকে দেৰি নকৈ বেছি কথা বেলেগ কথা নকৈ মই স্টেপ বাই স্টেপ মেইন পইণ্টৰ ওপৰত কথা ক'বলৈ গৈ আছো মন দি শুনিব আপোনালোকে আৰু এই আপোনাৰ মেট্ৰিক্সটো ওপৰত কি হয় 1/, মানে অকমান ডিটেইলছটো কৰিছো মেট্ৰিক্সটোৰ ওপৰত 1/30 1/14 আপোনালোকে চাওক অলৰেডি দেখিছে এটো হৈছে 1/ জাস্ট এ মিনিট সৰি ফৰ ইট এটো হৈছে আপোনাৰ 1/30
আৰু এইটো হৈছে আপোনাৰ 1/14 আৰু এইটো হৈছে আপোনাৰ 1 কি হয় 6 1/3 and 1/2 ঠিক আছে আপুনি দেখিছে এই স্টেপ বাই স্টেপ এনেকৈ এগেইন আপোনাৰ 1/30 1 আপোনাৰ 14 1/6 1/3 and 1/2 এগেইন এই ধৰণে আপোনাৰ ৰিপিট হৈছে বেসিক আৰু প্ৰ দুইটা আপোনাৰ মেট্ৰিক্স এনে ধৰণে আপুনি দেখিবলৈ পাব গতিকে অনাগত দিনবোৰত আপুনি ইয়াত আপ লাইন ক্ৰছ লাইন মেইন কথাটো হ'ল কি ইয়াত কি হয় আপোনালোকে এই মেট্ৰিক্সৰ মেইন খাসিয়তটো কি হয় এই প্ৰজেক্টত ভিবুজ প্ৰজেক্টত আপুনি কাম কৰিলেও টকা পাব আপোনাৰ এন্টাৰ টিমে কাম কৰিলেও টকা পাব আপোনাৰ আপলাইন চাৰিটা লেভেল আপলাইনৰ পৰা ক্ৰছ লাইনৰ পৰাও আপুনি ইয়াত ইনকাম পাব গতিকে সকলো সদায় ব্যক্তিয়ে যিসকল ব্যক্তিয়ে আপোনাৰ আমাৰ লাডু ছাৰৰ ওপৰত বিশ্বাস আছে মেটাহল প্ৰজেক্টৰ ওপৰত বিশ্বাস আছে তেওঁলোকে অতি কম সময়ৰ ভিতৰত ডাঙৰ লেভেল লৈ তেওঁলোকে এটা সুন্দৰ জীৱন যাপন অলৰেডি কৰিছে বহুত ব্যক্তি অতি কম সময়তে 4-5 দিন বা এসপ্তাহৰ ভিতৰতে তেওঁলোকে এতিয়া মিনিমাম 2 crore 3 crore 4 crore এনেকে ধৰণৰ বহুত হিউজ এমাউন্ট ইনকাম কৰিবলৈ সক্ষম হৈছে গতিকে চাই থাকক অনাগত দিনত আৰু বহুত আমাৰ নৰ্মেল ব্যক্তিসকলক বহুত ডাঙৰ হিউজ এমাউন্ট টকা ইনকাম কৰিবলৈ গৈ আছে গতিকে ইয়াত আপোনালোকে চাওক স্টেপ বাই স্টেপ বহুত বেলেগ ধৰণৰ আপোনাক ইয়াত ইনকাম আহিবলৈ গৈ আছে মই একচুয়ালি আপোনাক মেইন পইণ্টটো ওপৰত আপোনাক ক'বলৈ গৈ আছো বেছিকে আপোনাক কমপ্লিকেটেড কৰি বেছি আপোনালোকে নিজে পঢ়িবও পাৰিব একচুয়ালি আৰু স্টেপ বাই স্টেপ মই আপোনাক জনাবলৈ গৈ আছো তেতিয়া আপোনাক কি হ'ব মেইন পইণ্টটোত য'ত নেকি আপুনি কামত ফোকাস কৰিলে আপোনাৰ বেটাৰ হ'ব হেতু ওপৰত আপোনাক মই আজি এক্সপ্লেইন কৰিবলৈ গৈ আছো ঠিক আছে তো আপোনালোকে কি কেনেকৈ ধৰণে ষ্টাৰ্ট কৰিব কেনেকৈ ষ্টাৰ্ট কৰিলে ভাল হ'ব কোৰ পৰা ষ্টাৰ্ট কৰিলে ভাল হ'ব মই এটাই আপোনাক সাজেশন দিম যদি আপুনি এই আপোনাৰ 7 to 10 লেভেলৰ পৰা যদি ষ্টাৰ্ট কৰে তেতিয়াহ'লে মই আপোনাক এটাই ৰিকুৱেষ্ট কৰিছো যিমান পাৰে সোনকালে এইটো 7 to 10 লেভেল পৰা ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰক আৰু যদি আপোনাৰ যদি নহয় প্ৰবলেম আছে তেতিয়াহ'লে 3 to মানে আপোনাৰ 5 নহয় একচুয়ালি 6 লেভেললৈকে আপুনি যাবলৈ চেষ্টা কৰক 6 লেভেলৰ পৰা যদি মিনিমাম আপ টু 1 ৰ পৰা একচুয়ালি 6 লেভেললৈকে যদি প্ৰথমতে যাব পাৰে তেতিয়াহ'লে আপোনাৰ জীৱন বেটাৰ হ'ব আৰু একেবাৰে যিসকল ব্যক্তি গণ্য নৰ্মেল ব্যক্তি আছে আপোনালোকে তেওঁলোকক মই কৈছো মিনিমাম 3টা লেভেল দি বিজনেস ষ্টাৰ্ট কৰক তেতিয়া আপোনাৰ অনাগত দিনবোৰত আপুনি এটা বেলেগ এটা আপোনাৰ জীৱন দেখিবলৈ আপোনালোকে পাব গতিকে মই আপোনাক এটাই কথা কৈছো ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে আপোনালোকে নিউ ৰেজিষ্ট্ৰেচন কৰিব এইটো একদম সাধাৰণ সহজ সৰল মানুহে আজিকালি ইয়াত কৰিব পাৰে সকলো ব্যক্তিয়ে বুজি পায় ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে আপুনি এটা মন ৰাখিব মই ইয়াৰ বিষয়ে আপুনি ইয়াত যি লিখা আছে নিজে পঢ়ি ল'ব মই ইয়াত নৰ্মেল ব্যক্তি সকলোৱে আজিকালি জানে ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে আপুনি প্লে ষ্টৰত যাব আৰু মই যেটো একচুয়ালি ইউজ কৰি আছো টোকেন পকেট অকমান মই কৈ দিছো ইয়াৰ ওপৰত বুজিবলৈ চেষ্টা কৰিব টোকেন পকেট বুলি নাম এটা ডিসেন্ট্ৰেলাইজ যেটো ওয়ালেট হয় হেতু আপুনি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব টোকেন পকেটটো যেতিয়া আপুনি স্টেপ বাই স্টেপ প্ৰসেস কৰিব ডাউনলোড কৰোঁতে আপুনি দেখা পাব যে তাতে 12টা ৱৰ্ড দেখা পাব 12টা ৱৰ্ড কিন্তু আপুনি হেতু সময়তে কাগজত লিখি বাকচৰ লকাত ভৰাই ৰাখিব লাগিব কোনো কাৰণতে বেলেগৰ 12টা ৱৰ্ড ফটো মাৰি আপুনি কেতিয়াও দিবলৈ চেষ্টা নকৰিব হেতু কিন্তু কানুনী অপৰাধ হয় আৰু নিজেও 12টা ৱৰ্ড আপুনি কেতিয়াও কাকো দিবলৈ চেষ্টা নকৰিব ইয়াত হেতু আপুনি আপোনাৰ টিমৰ লগত আপুনি ভালকে ডিসকাস কৰিব কাৰণ কি এটো কোনো ক্ষেত্ৰতে আপোনাৰ টিমও যাতে কাৰো যাতে 12টা ৱৰ্ড লৈ কাৰো লগত যাতে তেনেকুৱা ঠগবাজি কৰিবলৈ চেষ্টা নকৰে আৰু এটো কিন্তু কানুনী অপৰাধ হয় ঠিক আছে এটা কথা মন ৰাখিব এতিয়া যেতিয়া টোকেন পকেটটো স্টেপ বাই স্টেপ ডাউনলোড কৰিব ডাউনলোড কৰোঁতে আপোনাৰ যেতিয়া পাসওয়াৰ্ড এটা বিচাৰিব ওপেন পাসওয়াৰ্ড বা ট্ৰানজেকচন পাসওয়াৰ্ডটো হয় হেতু আপোনালোকে ভালদৰে নৰ্মেল ভাবে দিবলৈ চেষ্টা কৰিব ঠিক আছে যেনেকৈ ধৰক আপোনাৰ manus@123 এনেকৈ প্ৰথম আখৰ আপুনি কেপিটেল লেটাৰ দিলে তেনেকৈ আপোনাৰ দিলে তেনেকৈ আপোনাৰ বেটাৰ হয় ঠিক আছে অকল নৰ্মেল ভাবে দিবলৈ চেষ্টা কৰিব যাতে সকলো ব্যক্তিয়ে যাতে পাহৰি নাথাকে আৰু নেক্সট আপোনাৰ যিসকল ব্যক্তি আপোনাৰ ভি বুষ্টত ইনকাম কৰিম বুলি ভাবিছে তেওঁলোকক এটা কথা মই কৈ দিওঁ যদি আপোনাৰ হাতত ডলাৰ থাকিব কাৰণ এটো ইন্টাৰনেশনাল বিজনেস হোৱাৰ কাৰণে আপোনাৰ এটো ডলাৰত হয় ডলাৰ যদি আপুনি বনাব জানে বা আপোনাৰ হাতত যদি অলৰেডি ডলাৰ আছে তেনে অৱস্থাত আপুনি টোকেন পকেট ডাউনলোড কৰি তাতে আপুনি কি হয় ডলাৰটো ৰাখি পেলানি মানে পল ৰাখিলে নেটৱৰ্ক ফিছৰ কাৰণে পল থাকিব লাগিব তাতে আপোনাৰ USDT ৰাখিলে USDT বা আপুনি আমাৰ CS ত কনভাৰ্ট কৰিব অলৰেডি এতিয়া আপোনালোকে গম পাইছে ম্যাক্সিমাম আপোনাৰ USDT হওক আপোনাৰ পল হওক আপোনাৰ ডাই হওক বহুত বেলেগ আপোনাৰ অলৰেডি এড কৰি দিছে বেলেগ USDT মাধ্যম বেলেগ অলৰেডি CS কইনৰ জৰিয়তে আগতে আছিল এতিয়া বেলেগ মাধ্যমেও আপুনি USDT মাধ্যমে হওক পলৰ মাধ্যমেও আপুনি ইয়াত ৰেজিষ্ট্ৰেচন কৰিব পাৰে ঠিক আছে
আৰু মেইন কথাটো হ'ল কি ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰোঁতে এটা কথা অতি মন কৰিবলগীয়া কথা হ'ল কি আপুনি আপোনাৰ যিটো ইমেইল আইডি ভালকৈ মন দিব শুনিব মই কি কেইটা কথা ক'বলৈ গৈ আছোঁ বহুত ইম্পৰ্টেণ্ট কথা হয় আপোনাৰ ধৰক ইমেইল আইডিটো যদি আপুনি পাছৱৰ্ড যদি আপুনি নাজানে তেনে অৱস্থাত নতুনকৈ এটা ইমেইল আইডি ক্ৰিয়েট কৰক আপোনাৰ নিজৰ নামত ভালকৈ ক্ৰিয়েট কৰক আৰু তাতে পাছৱৰ্ডটো আপুনি ভালকৈ লিখি ৰাখিব আৰু যিসকল ব্যক্তিক আপুনি টোকেন পকেটটো যেতিয়া ডাউনলোড কৰি দিব ডাউনলোড কৰোঁতে 12টা ৱৰ্ড যেতিয়া য'ত লিখিব তাত তলতে আপোনাৰ টোকেন পকেট অপেন পাছৱৰ্ড বা ট্ৰানজেকশ্যন পাছৱৰ্ডটো তলত লিখি দিব নেক্সট আৰু তেতিয়া আপুনি কি কৰিব যিটো ইমেইল আইডি নতুনকৈ আজিকালি প্ৰায় ব্যক্তি মই দেখিবলৈ পাইছোঁ ইমেইল আইডিটোৰ পাছৱৰ্ড তেওঁলোকে নিজে নাজানে গতিকে সকলো সদায় ব্যক্তিক মই এইটোৱে ক'ব বিচাৰোঁ আপোনালোকে আপোনালোকৰ ব্যক্তিসকলক এটা নতুন আপোনালোকে ইমেইল আইডি এটা ক্ৰিয়েট কৰি দিব আৰু ইমেইল আইডি ক্ৰিয়েট কৰোঁতে আপুনি যিটো 12টা ৱৰ্ড লিখিব তাত টোকেন পকেট পাছৱৰ্ডটো লিখিলেই তাৰ তলতে আপোনাৰ ইমেইল আইডিটো লিখিব যিটো টোকেন পকেটত পাছৱৰ্ডটো দিব সেই পাছৱৰ্ডটোকে ইমেইল আইডিও পাছৱৰ্ডটো তেনেকৈ দি থৈ দিব তেতিয়া কি হ'ব তেওঁলোকে ইমান পাহৰি নাযায় আদাৰৱাইজ আপোনালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব বেলেগো দিব পাৰে আপত্তি নাই কিন্তু আপোনালোকে ইমেইল আইডি যেতিয়া তাত লিখি দিয়াৰ পাছতে ইমেইল আইডি পাছৱৰ্ডটো আপোনাৰ হাতত থকাটো অতি উচিত ঠিক আছে সেইটো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ ইমেইল আইডি আপোনাৰ বহুত ইম্পৰ্টেণ্ট বহুত এইটো ছেফ এণ্ড ছিকিউৰ কাৰণে অলৰেডি লাডু ছাৰে লৈ আহিছে আৰু ৱৰ্ল্ড ৱাইড এইটো লিগেলি মিষ্টাৰ লাডু ছাৰে 2-3 বছৰ প্ৰচেষ্টাৰ ফলত আমাৰ মাজত ইমান এটা সুন্দৰ আপোনাৰ প্ৰজেক্ট আনিলে তাৰ কাৰণে মই লাডু ছাৰক অশেষ ধন্যবাদ জনাইছোঁ গতিকে আমি এতিয়া ডু এণ্ড ডাইকে কাম কৰি আমাৰ ছাকচেছ আমি সকলোকে দেখাবলৈ মানে সক্ষম হৈছোঁ আৰু অনাগত দিনত আৰু হিউজ আমি এটা ছাকচেছ আমি দেখাবলৈ গৈ আছোঁ ঠিক আছে আৰু এই জাষ্ট বেছিক নলেজটো আপোনালোকে জনাটো উচিত ৰেজিষ্টাৰৰ সময়ত এইকেইটা নলেজ অতি মানে কম সময়ৰ ভিতৰত নলেজ মানে ল'ব লাগিব আৰু আপোনালোকৰ টিমক দিবলৈ চেষ্টা কৰিব ঠিক আছে আৰু ৰেজিষ্টাৰ কেনেকৈ কৰিব লাগে অলৰেডি মই আমাৰ ভিডিঅ' দিয়া আছে সেই ভিডিঅ'টো চালে তেতিয়া আপোনালোকে নিশ্চয় গম পাব নেক্সট অলৰেডি আপোনালোকে গম পাইছে ইয়াতে আপুনি কি হ'ব যিসকল ব্যক্তিয়ে বৰ্তমান ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁলোকে পাছপোৰ্ট NFT যিটো নেকি NFT আপুনি অনাগত দিনবোৰত ইয়াত মাৰ্কেটত আপুনি তাক চেল আউট কৰি অট'মেটিক তাৰ পৰা আপুনি নিজৰ পইচা ৰিটাৰ্ণ লৈ আপুনি ইয়াৰ পৰা আউট হ'ব পাৰিব গতিকে আপুনি একচুৱেলি কোনেনো ৰিটাৰ্ণ কৰিব কোনো ৰিটাৰ্ণ নকৰে নহয় জানো গতিকে এইটো আপোনাৰ কি হ'ব সকলো ব্যক্তিয়ে পাছপোৰ্ট NFT ওপৰত বেছ কৰি আপুনি এটা হিউজ এমাউণ্ট ইনকাম কৰিবলৈ সক্ষম হ'ব এতিয়া কথা হ'ল প্ৰত্যেকটো লেভেলৰ ভেলু বেলেগ আপোনালোকে মন দি শুনিব মই অলৰেডি অথনি কৈছোঁ যে ওপৰৰ যিটো 5টা লিখিছে 5টা 1 2 3 4 5 এইটো হৈছে কি আপুনি বেছিক লেভেল আৰু তলৰ যিকেইটা 6 7 8 9 10 এইকেইটা হৈছে কি প্ৰ' লেভেল এতিয়া মন দি শুনিব L লেভেল 1 লেভেল 2 লেভেল 3 লেভেল 4 লেভেল 5 এইটো কোৱা হয় বেছিক লেভেল ঠিক আছে আৰু এইফালৰ পৰা দেখিছে আপুনি 6 7 8 9 10 এইখিনি হয় প্ৰ' লেভেল মানে এই তলখিনি কোৱা হয় প্ৰ' লেভেল আৰু এই ওপৰখিনি কোৱা হয় বেছিক লেভেল ঠিক আছে ইয়াত ওপৰলৈ লিখা আছে দেখিছেনে বেছিক লেভেল আৰু এইটো প্ৰ' লেভেল ঠিক আছে এতিয়া কথা হ'ল আপোনালোকে মন দি শুনিব ইয়াত দেখিছে লেভেল 1 S30 মানে এই লেভেলটোক S30 মানে 30 জন ব্যক্তিৰ পৰা এই চিষ্টেমটো ভৰপূৰ হ'ব এতিয়া চাগে আপোনালোকে গম পাইছে 30 জন ব্যক্তি মই কেনেকৈ পাম নহয় চাওক আপোনালোকে নিজে 30 জন ব্যক্তি দিব লাগে বুলি কোনো কথা নাই কোনোবা এজন ব্যক্তিয়ে যিজন এটা ভালকৈ মনত ৰাখিবলগীয়া কথা হ'ল কি এজন ভাল ইমিডিয়েট এক্টিভ আপলাইনৰ পৰাহে এটা লিংক লৈ কাম কৰিব লাগে আৰু এটা কথা মনত ৰাখিব এতিয়া ভিবুজ প্ৰজেক্ট ষ্টাৰ্ট হৈছে বুলি বহুত ব্যক্তিয়ে ইউটিউবত ভিডিঅ' বনাব কিবা কৰিব নানা ধৰণৰ মিঠা মাত কথা কৈ আপোনাক প্ৰলোভন দি পেলাই আপোনাক আনিবলৈ চেষ্টা কৰিব ভুলক্ৰমেও আৰু মিঠা মাতত আপোনালোকে নেযাব যিসকল ব্যক্তিয়ে আগত য'ত ত'ত ডলাৰ বগৰাৰ দৰে জাহান তাহান য'ত ত'ত বগৰা বাগৰি ফুৰিছিলে আজি এটা কালি এটা পৰখিলে বাগৰিছিলে তেনেকুৱা ধৰণৰ ব্যক্তিয়ে বহুত ব্যক্তিক আপোনাৰ এৰি পেলানি আপলাইনসকলে বেলেগ লৈ য'ত ত'ত ঢাপলি মেলিছিলে তো তেনেকুৱা ধৰণৰ ব্যক্তিৰ পৰা আপুনি সতৰ্ক থাকিব আৰু বেলেগৰ মিঠা মাত শুনি আপোনালোকে য'ত ত'ত নেযাব এজন সঠিক আপলাইন যিসকল ব্যক্তিয়ে নেকি মেটাফৰ্ছত দেহে মনে প্ৰাণে লাগি আছে তেনেকুৱা ধৰণৰ ব্যক্তিৰ লগত লগ লাগি আপুনি এটা ভালকৈ বিজনেছ ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰক কাৰণ অনাগত দিনবোৰত ইয়াত আপলাইনৰ ৰোড বহুত ডাঙৰ হ'বলৈ গৈ আছে লগতে আপোনাৰ মেটাভাৰ্ছ মানে ভাৰ্চুৱেল ৱৰ্ল্ড ষ্টাৰ্ট হ'বলৈ গৈ আছে গতিকে এজন ভাল এক্টিভ আপলাইনৰ লগত কাম কৰি য'ত নেকি সেই আপলাইনৰ টিমৰ যাতে ছিষ্টেম থাকে তেনেকুৱা ধৰণৰ এজন ভাল ব্যক্তিৰ লগত কাম কৰি আপুনি ভিউবুজত এটা হিউজ এমাউণ্ট ইনকাম কৰিবলৈ সক্ষম হ'ব আৰু চেষ্টা কৰক
গতিকে চাওক এতিয়া বেছিক বেলেগ কথা ক'লে কি হয় প্ৰব্লেম হয় কিন্তু বেলেগ কথা কোৱাটো অতি যুক্তি মাজে মাজে ঠিক আছে কাৰণ কি মানুহসকলক নহ'লে বহুতে ঠগন অলৰেডি আগতেও পাইছে নহ'লে আকৌ ঠগন পাব গতিকে আপুনি চাওক এল লেভেল 1 S30 মানে 30 জন আপ লাইন ক্ৰছ লাইন য'ৰ পৰা আহি ইয়াত ভৰপূৰ হ'ব কোনো টেনশ্যন নাই আমাৰ অলৰেডি মানে চাৰ্কুল কমপ্লিট হৈ নে 2-3 নম্বৰ অলৰেডি চাৰ্কুল কমপ্লিট হ'বলৈ গৈ আছে অলৰেডি ঠিক আছে আৰু এইটো কিমান লাগিব VGF হিষ্টৰী গেম ফিয়েট বুলি কোৱা যায় ইয়াৰ ফুল ফৰ্মটো ঠিক আছে এইটো আপোনালোকে চালেই গম পাব ইয়াত দেখিবই আপোনালোকে ঠিক আছে এতিয়া 1 VGF is equal to 1 USDT বুলি কোৱা যায় ঠিক আছে অলৰেডি আপোনালোকে ইয়াতে দেখিছে দেখি তুলনা কৰি থোৱা আছে এতিয়া কি হ'ল প্ৰথম লেভেলটো S30 বুলি কোৱা যায় আৰু দ্বিতীয় লেভেলটো আপুনি দেখিছে S14 3 নম্বৰ লেভেলটো হৈছে S6 দেখিছে আৰু ভ্যালু কেনেকৈ আসলে ইয়াত দেখাই দিয়া আছে ভ্যালু 10 80 400 1000 and 2000 VGF ঠিক আছে অলৰেডি ইয়াৰলৈকে অলৰেডি শেষৰলৈকে এনেকৈ ধৰণে দেখুৱা আছে আৰু ৰাইট সাইডে দেখিছে আপোনাৰ যেটো প্ৰো লেভেলৰ হৈছে কি 1000 VGF 3000 VGF 6000 VGF 12000 VGF 18000 VGF লৈকে অলৰেডি আমাৰ লেভেল সমূহৰ মূল্য এনেকৈ ধৰণে দেখিবলৈ পাব প্ৰত্যেকটো লেভেলৰ ভ্যালু বেলেগ বেলেগ ষ্ট্ৰাকচাৰ আপোনাৰ দেখিছে অলৰেডি মানে 5 প্ৰকাৰৰ ষ্ট্ৰাকচাৰ ইয়াতে দেখিবলৈ পাইছে আপুনি আৰু আপোনাৰ 1 পৰা 10 নম্বৰলৈকে আপোনাৰ ইয়াত লেভেল NFT দেখিবলৈ আপোনালোকে পাব ঠিক আছে এতিয়া কথা হ'ল এটো অলৰেডি গম পাইছে আপোনালোকে ঠিক আছে এটো কোৱা হয় লেভেল 1 পৰা 10 লৈকে দেখিবলৈ পাব মেট্ৰিক্সটো কিনো সিস্টেমত এনেকৈ দেখিবলৈ পাব দেই এতিয়া মই আপোনালোকক অকমান আপোনালোকে বুজিবৰ কাৰণে বেলেগ এটা মাধ্যমত মই আপোনালোক দেখাবলৈ গৈ আছো তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ কি ধৰণে হ'ব এটা কি হয় ষ্টাৰ্ট হ'বলৈ গৈ আছে দেখিছে অলৰেডি কি হয় গেম কামিং সুন বহুত কম সময়ৰ ভিতৰত বেলেগ বস্তু মিষ্টাৰ লাডুছৰে আমাৰ এটা আনিবলৈ গৈ আছে কিন্তু এটা কথা মনত ৰাখিব কিছুমান ব্যক্তি এটা প্ৰশ্ন কৰিছে যে স্যাৰ মোৰ যে পইচাটো অলপ বেছিকৈ কাটিছে সাবস্ক্ৰিপশন activation and level pricing dear friends সদায় মনত ৰাখিব এই সাবস্ক্ৰিপশনটো বহুত ইম্পৰ্টেন্ট হয় এটো ম্যান্ডেটৰী হয় ওয়ান টাইম শুড বি আপুনি সাবস্ক্ৰিপশন ল'ব লাগিব নহলে নহব প্ৰত্যেকটো লেভেল ওয়াইজ আপোনালোকে ইয়াত দেখিবলৈ পাইছে প্ৰত্যেকটো লেভেল ওয়াইজ আপোনালোকে সাবস্ক্ৰিপশন কষ্ট বেলেগ আছে মানে 10% হয় ঠিক আছে গতিকে এইটো সকলো ব্যক্তিকে ক'ব এটো ম্যান্ডেটৰী হয় প্ৰথমতে আপুনি টিয়াৰ 2 এক্টিভ কৰিলে নহব তাৰ পাছত আপুনি পাসপোৰ্ট NFT ত গৈ তলত চাব আকৌ ৰিএক্টিভেট কৰিব তেতিয়া সাবস্ক্ৰিপশনটো আপোনাৰ মানে এক্টিভেট হয় গতিকে এটো কৰিলেহে আপুনি যেবু গোলা যে মই দেখালো সেইখিনি আপুনি দেখিবলৈ পাব গতিকে হেতু দেখাটো অতি উচিত আৰু কেনেকৈ ধৰণে হয় লাইভ দেখাবলৈ অলৰেডি মই ইয়াৰ আগত যেটো আমাৰ ৰেজিষ্ট্ৰেচন কৰা যেটো ভিডিও দেখাইছো তাত আপুনি চালে নিশ্চয় গম পাব ঠিক আছে আৰু এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় সাবস্ক্ৰিপশনটো ল'ব লাগিবই আৰু ধৰক এখিনি হৈ যাব গেম লেয়াৰখিনি আহিবলগীয়া দিনত বহুত বেলেগ ধৰণে আপোনালোকে কন্ডিশন দেখিবলৈ পাব ঠিক আছে আৰু এখিনি স্টেপ বাই স্টেপ পাছত হ'ব আপোনালোকে এতিয়া মেইন ইম্পৰ্টেন্ট পইণ্টটো দেখিবলৈ যাওক মানে বুজিবলৈ যাওক এতিয়া চাওক ইয়াতে চাওক লেভেল খিনি কেনেকৈ ধৰণে হয় টোটেল আমাৰ কিমানটা আছে 1 just a minute level 1 level 2 level 3 4 5 6 7 8 9 ধক 10 লৈকে আছে না ঠিক আছে 1 ৰ পৰা 10 লৈকে আমাৰ লেভেল আছে টাইপ কেনেকৈ ধৰণে হয় S30 পৰা S2 এগেইন S30 পৰা S2 অলৰেডি দেখিবলৈ আপোনালোকে পাইছে দেখিছে ইয়াত এই কোনখিনি কথা কৈছো মই ইয়াৰ পৰা এনেকৈ দেখিবলৈ পাইছে বুজি পালে এতিয়া এমাউন্টটো ধক আপোনাৰ প্ৰত্যেকটো লেভেলৰ এমাউন্টৰ দাম কিমান ইয়ালৈকে আছে ঠিক আছে এতিয়া গোটেইখিনি এমাউন্টটো যদি একেলগে গোটালে 43490 VGF হলে আপোনালোকে প্ৰত্যেকটো লেভেলৰ ভ্যালু এনেকৈ হয় কিন্তু লগতে আপোনাক কি লাগিব সাবস্ক্ৰিপশন ভ্যালুটো অলৰেডি ইয়াত এড কৰিব লাগিব ওয়ান টাইম ইউ শুড বি পে ঠিক আছে এটা বহুত ইম্পৰ্টেন্ট হয় গতিকে মই আপোনাক ৰিকুৱেষ্ট কৰিছো প্ৰত্যেকটো আপোনাৰ কিমান লাগিব টোটেল কিমান লাগিব অল সাবস্ক্ৰিপশন ধৰি পেলাই আপোনাক কিমান লাগিব অলৰেডি মই এটো এফালে দিছো চাওক আপোনাৰ টোটেল কিমান লাগিব অলৰেডি ইয়াত A to Z সব ডিটেইলছ লিখা আছে আপোনালোকে ভালকৈ মন দি শুনক আৰু চাওক ক্যালকুলেট কৰক তেতিয়া আপোনালোকে নিজে গম পাব যে হয় কেনেকুৱা ধৰণৰ হয় কি হ'বলৈ গৈ আছে ইয়াত ঠিক আছে এটা কথা মন দি শুনিব যি সকল ব্যক্তি ইয়াত মন দি শুনিব যি সকল ব্যক্তি একেবাৰে লোয়েষ্ট যদি আপোনাৰ পইচা প্ৰবলেম আছে মিনিমাম 3টা লেভেল দি আপোনালোকে ষ্টাৰ্ট কৰক জাষ্ট এ মিনিট
তিনিটা লেভেল দি আপোনালোকে ষ্টাৰ্ট কৰক যিসকল ব্যক্তি আপোনাৰ পইচা পাতি অকমান আছে তেওঁলোকক মই কৈছোঁ মিনিমাম 6টা লেভেল দি ষ্টাৰ্ট কৰক যিসকল আৰু ফাইনেন্সিয়েলি ফ্ৰীডম আছে তেওঁলোকক মিনিমাম 8টা বা 10টা লেভেল দি ষ্টাৰ্ট কৰক ঠিক আছে তেতিয়া গম পাব আৰু ভ্যালু দেখিছে অলৰেডি এমাউণ্ট আৰু সাবস্ক্ৰিপশনটো দুটা এড কৰি পেলাই কিমান হ'ব ডিটেইলছ দেখা আছে আপোনালোকে গতিকে ডিয়াৰ ফ্ৰেণ্ডছ মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ যিমান পাৰে সোনকালে এতিয়া চাই ভাবি থাকিব এতিয়া টাইম নহয় ম্যাক্সিমাম আপুনি 30 পৰা 100 মেম্বাৰক ডাইৰেক্ট দিবলৈ চেষ্টা কৰক প্ৰত্যেককে মিনিমাম আপুনি 10 নম্বৰ লেভেললৈকে অনাগত দিনত লৈ যাবলৈ চেষ্টা কৰক কিমান কৰোৰ টকা আপুনি কমাব মই নকওঁ প্ৰেক্টিকেল যেতিয়া আপুনি হ'ব নিজে আপুনি ফোন কৰি ক'ব লাগিব যে স্যাৰ ইয়েস বহুত ভাল লাগিলে বুলি ডিয়াৰ ফ্ৰেণ্ডছ চক এই ধৰণে আপোনালোকে পাছপোৰ্ট NFT দেখিবলৈ পাব পাছপোৰ্ট NFT দেখিবলৈ পাব ঠিক আছে যিমান পাৰে সোনকালে ডিয়াৰ ফ্ৰেণ্ডছ আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ বেছি জানিব প্ৰয়োজন নাই বেসিক নলেজটো ল'ব যেটো বেসিক নলেজ হয় হেতু ল'ব জুখতকে বেছি অধিক ল'ব প্ৰয়োজন নাই এখানে কথা আছে আমি মানে এখা ডায়লগ আছে দেই আমি ডায়লগ মাৰো হিন্দীত पागल आदमी लोग इतिहास रचते हैं समझदार आदमी लोग इतिहास को पढ़ते हैं थोड़ा सा पागल होना पड़ेगा डियर फ्रेंड्स ठीक है थोड़ा कुछ पाने के लिए थोड़ा पागलपन भी बहुत जरूरत होता है ठीक है तो इसीलिए এটা एक्चुअली সেইকাৰণে মই আপোনাক কৈছো জীवन পাৰে সোনকালে অকমান বেসিক নলেজটো লৈ কাম কৰা ষ্টাৰ্ট কৰক বুজুতে আপুনি কিমান লাখ টকা বা কোটি টকা কমাব গমেই নাপাব তো সেইকাৰণে একবাৰ মন হয় মই জানি বুজি লওঁ তাৰ পাছতে কৰিম বহুত ঠগন খাব নিজৰ ওপৰত নিজে কুলহাই নেমাৰিব অলৰেডি আপুনি নিজক প্ৰশ্ন কৰক আপোনাৰ জীৱনত কি কৰিলে আপুনি ইমান দিনে তো ইয়াতেও যদি আপুনি তেনেকৈ চিন্তা কৰিবলৈ আছে কি হ'ব জীৱনত ঠিক আছে এতিয়া মই কৈছো গোল্ডেন চান্স আপোনাক উপলাই দিলে এতিয়া চিন্তা ভাৱনা কৰি নাথাকি যিমান পাৰে সোনকালে আপুনি একচন লোৱাটো আপোনাৰ জীৱনৰ মূল উদ্দেশ্য হ'ব লাগে এতিয়া চক এই ধৰণে আপোনাক যেতিয়া নিজে দেখিবলৈ পাব এই ধৰণে আপোনাৰ দেখিবলৈ পাব সিস্টেমত এনেকৈ ধৰণে দেখিবলৈ পাব অলৰেডি মই আইডিটো অলৰেডি দেখাই দিছো ঠিক আছে অলৰেডি মই দেখাই দিছো আপোনালোকক দেখিছে নিশ্চয় অলৰেডি মানে ইয়াৰ আগত একচুয়ালি মই যেটো আপোনাৰ ৰেজিষ্ট্ৰেচন ভিডিও দিছো তাত আপোনালোকে ভালদৰে দেখিবলৈ পাব ইয়াত আপোনালোকে ধক আপোনালোকে বুজিবৰ কাৰণে আপোনালোকক বুজাবৰ কাৰণে এই ধৰণে মেট্ৰিক্সটো আমি দেখাবলৈ চেষ্টা কৰিছো ঠিক আছে আপোনালোকে ধক এনেকে ধৰণে আপোনালোকে দেখাবলৈ বুজাইছো সব মানে কেনেকৈ ধৰণে আছে এই জাস্ট একৰ পৰা 5 প্ৰকাৰৰ ইয়াতে মেট্ৰিক্স দেখিবলৈ পাইছে 5 টাইপস অফ মেট্ৰিক্স দেখিবলৈ পাইছে 1/30 1/14 1/6 and 1/3 and 1/2 dear friends মই আপোনাক ৰিকুৱেষ্ট কৰিছো যিমান পাৰে সোনকালে ভি বুষ্টত আপোনালোকে আহক এন্টি হক আৰু নেক্সট ভি বুষ্টত ইয়াত অহাৰ লগে বৰ্তমান আপুনি BGB বিট গেম বুষ্ট আপুনি টোকেন পাইছে এতিয়া বৰ্তমান ষ্টাৰ্টিং সময়ত যিসকল ব্যক্তিয়ে ডাঙৰ লেভেলত যাব যিসকল ব্যক্তি ডাইৰেক্ট লাইন বেছি থাকিব তেওঁলোকে কি হ'ব আপোনাৰ BGB টোকেন বেছি পাব আৰু অনাগত দিনবোৰ যেনেকৈ আগতে আমাক NFT দিছিলে SFC পৰা NFT বা ৰয়্যালটি দিছিলে NFT দিছিলে তেনে ধৰণে এতিয়া BGB পৰা আপোনালোকে নেক্সট পেসিভ ইনকাম মানে কি ৰয়্যালটি ইনকাম পাবলৈ আপোনাৰ সক্ষম হ'ব কেনেকৈ কি ধৰণে আপডেট হ'ব নেক্সট আপডেট অহাৰ আগত আপোনালোকে ম্যাক্সিমাম মানে 10 লেভেললৈকে যাবলৈ চেষ্টা কৰক চিন্তা ভাৱনা কৰি থাকি কোনো লাভ নাই ঠিক আছে তো এই মেট্ৰিক্সটো স্টেপ বাই স্টেপ কেনেকৈ ইনকাম আহে মই জাস্ট আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম ভালদৰে বুজিবলৈ চেষ্টা কৰিম লেভেল 1 ভালদৰে মন দি শুনিব চাওক ভালদৰে মন দি শুনিব ডিয়াৰ ফ্ৰেণ্ডছ বহুত ইম্পৰ্টেন্ট হয় আপোনালোকক বুজাবৰ কাৰণে আপোনালোকে বুজিবৰ কাৰণে মই এই ধৰণে এই বস্তুটো দেখাবলৈ আজি চেষ্টা কৰিছো লেভেল 1 অলৰেডি আপোনালোকে দেখিছে ইয়াত এটো কি হয় S30 আৰু ভ্যালু কিমান 10 VGF ঠিক আছে VGF ফুল মিনিং কি কমেন্ট কৰক মই বাৰে কৈ নাথাকো ঠিক আছে প্ৰথম দুটা লাইন A2 আৰু A2 প্ৰথম দুটা গুলা ভৰ্তি হতে ক'ত যাব অলৰেডি ইয়াত দিয়া আছে যে আপোনাৰ আপলাইনত যাব তো আপুনি নাপায় আপোনাৰ আপলাইনত গুচি যাব সেকেন্ড লাইনত আপোনাৰ কি হয় আপোনাৰ কিমান পাৰ্সেন্ট অলৰেডি ইফালে চাওক 25% মানে 10 VGF ৰ 25% কিমান হ'ব 2.5 দেখিছে তাৰ পাছত আপোনাৰ নেক্সট লাইনত আপোনাৰ কিমান পাব এগেইন 25% আপুনি পাব লাইনটো বুজি চাওক আপোনালোকে বুজি পাবৰ কাৰণেহে এনেকৈ দেখুৱা হৈছে কিন্তু সিস্টেমত ইয়াৰ আগত যেনেকৈ দেখাইছো তেনেকৈ দেখিবলৈ পাব আৰু মই আৰু যদি লাইভ যদি সিস্টেমত দেখিবলৈ পাই অলৰেডি আপোনালোকে মোৰ ইয়াৰ আগৰ ৰেজিষ্ট্ৰেচন প্ৰসেছৰ ভিডিওটো চাব তাত ধুনীয়াকৈ দেখিবলৈ পাব কিন্তু আপোনালোকে এটো কিয় দেখুৱা হৈছে দ্যাট মিন্স আপোনালোকে বুজি পাবৰ কাৰণে এনেকৈ দেখুৱা হৈছে কিন্তু লাষ্ট যেটো লাইন
মানে 2/4 4/8 8/16 এইটো লাইনত লাষ্টৰ লাইনটোত আছে এই লাইনটোত আছে কিমান ইয়াত 16 আছে 8টা আৰু 4টা আৰু 2টা ঠিক আছে তেনেকৈ দেখিবলৈ পাব লাষ্টৰ লাইনটোত এই দুটা যে দেখিছে এইটো আৰু এইটো দেখিছে এইটো কি হয় মানে আকৌ কি কৰিব নতুন পইচা হাবাত মুকলি কৰিব এবাৰ আপুনি পইচা লগাইছে ডিয়াৰ ফ্ৰেণ্ডছ আনলিমিটেড টাইম এইটো অট'মেটিক ৰিচাইকেল হৈ ই আপোনাক অনন্তকাল তক আপুনি পইচা দিয়ে থাকিব আপোনাক ঠিক আছে বহুত মজা আছে এক বছৰ আপুনি কাম কৰক এবছৰ নাই কম 1 to 10 কৰোৰ ভিতৰত আপোনাৰ ইনকাম হ'ব চাই থাকক বি প্ৰেক্টিকেল হওক ঠিক আছে আৰু একবাৰ 10 VGF দি আপুনি যদি এই সোশ্যাল সিস্টেমটো একবাৰ 30 জন ব্যক্তিৰ পৰা একবাৰ ৰিচাইকেল হয় কিমান পাব 100 VGF আপুনি পাব আৰু ইয়াত চক কেনেকৈ ধৰণে হ'ব সেলফ নিজে কাম কৰাৰ পৰা ইনকাম পাব আপলাইনে কাম কৰাৰ পৰা ইনকাম পাব ডাউনলাইনে কাম কৰাৰ পৰা ইনকাম পাব আৰু ক্ৰছ লাইনে কাম কৰাৰ পৰা আপুনি ইয়াত ইনকাম পাব ইয়াতকৈ আৰু কি লাগে ডিয়াৰ ফ্ৰেণ্ডছ ইয়াতকৈ কিবা লাগেনে একো নালাগে হৈ গ'ল ঠিক আছে বুজি পালে চাগে এইটো নেক্সট চাব এতিয়া S14 এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে বুজি পাবৰ কাৰণে মই এনেকৈ দেখাইছোঁ তেতিয়া বেছি বেটাৰ হ'ব লেভেল 2 অলৰেডি দেখিছে ইয়াত লেভেল 2টো কি হয় S14 কিমান ৰেট হয় 80 VGF এতিয়া কি হ'ল ডিয়াৰ ফ্ৰেণ্ডছ মন দি শুনিব প্ৰথম দুটা লাইন অলৰেডি আপোনালোকে গম পাইছে এইটো আপ লাইনলৈ যাব 2 নম্বৰ লেভেলত আপোনাৰ সেকেন্ড লাইনত আপুনি কিমান পাব 20% পাব 2/4 4/8 ঠিক আছে 1 2 3 4 5 6 7 8 দেখিলে 3 নম্বৰ লাইনত কিমান আছে 8টা লাইন পাব গতিকে এইটো আৰু এইটো আকৌ এইটো আগতে যি ক'লো সেইটো হ'ব নেক্সট আপুনি কিমান হ'ব থাৰ্ড লাইনৰ পৰা 80% পাব একবাৰ ৰিচাইকেল হ'লে 448 VGF আপুনি পাব আৰু সেলফ ইয়াত এগেইন মানে নিজে আপলাইন ক্ৰছ লাইন ডাউনলাইন সবৰ পৰা আপুনি ইয়াত ইনকামটো পাব একদম সিম্পল কথা ডিয়াৰ ফ্ৰেণ্ডছ মানে আপুনি প্ৰেক্টিকেল হওক যেতিয়া আপুনি কামটো কৰিব যেতিয়া আপুনি নিজে গম পাব যে বা ক'ৰ পইচা কেনেকৈ আহিছে কোপাই কেনেকৈ আহিছে যেতিয়া দেখিব তেতিয়া আপোনাৰ মনটো ভাল লাগিব আৰু এটা ক'ব ডাঙৰ লেভেলত ডাঙৰ ইনকাম কিন্তু ঠিক আছে ডাঙৰ লেভেলত ডাঙৰ ইনকাম কোনোবাই কিবা কৈছে নকৈছে বাদ দিয়ক কোনোবা কোৱা বেলেগ কিবাত গৈছে আৰু প্লেন কৰিবি এইবোৰ তেনেকুৱা নহয় ইয়াত 100% শুদ্ধ সত্য পথত কাম কৰি টকা ঘটা এটা আহিলা হয় কোনে কি কৈছে বাদ দিয়ক নিজৰ ওপৰত বিশ্বাস ৰাখক সিস্টেমৰ ওপৰত বিশ্বাস ৰাখক অনাগত দিনবোৰত এবছৰ ভিতৰত দেখিব আপোনাৰ জীৱন যেটা চেঞ্জ হ'ব বাপ বুলি তেওঁলোকে আপোনাৰ পাছত দৌৰি আহিব সেইকাৰণে মানুহক নেচাব আপুনি কি কৈছে তাত চাওক কন্টিনিউয়াছলি আপুনি নিজৰ কনসিস্টেন্সি ওয়াজত আপুনি নিজৰ কাম কৰক অনাগত দিনবোৰত তেওঁলোক ইউ টাৰ্ণ মাৰি আপোনাৰ লগত আহিবই লাগিব ঠিক আছে এটা দেখিছে S14 আকৌ আহিলো এতিয়া S6 হয়নে S6 এইটো লেভেল 3 S6 ইয়াৰ দাম কিমান 400 VGF প্ৰথম দুটা অলৰেডি গম পাইছে আপোনালোকে নেপায় আপলাইন নলে যায় ইয়াত আপোনাৰ কি হৈছে ইয়াতো সেম ধৰণে তেনেকুৱা ধৰণৰ হৈছে কন্ডিশনটো কি হয় সেলফ আপলাইন ক্ৰছ লাইন ডাউনৰ পৰা আহে ইয়াত 2/1 কি হয় 2/4 মডিস বুলি কয় যেনিবা আগৰ নিচিনা তেনেকৈ কওঁ 1/2 2/4 বুলি ক'ব পাৰে আপুনি যেনেকৈ যোনে যেনেকৈ সুবিধা পায় তেনেকৈ ক'লে হ'ল এইটো এগেইন ইয়াত দেখাই দিছে অলৰেডি ৰিচাইকেলৰ কাৰণে মানে ওপৰত গুচি যায় আকৌ নতুন পইচা হাবাত মুকলি দিয়ে এইটো চাওক এতিয়া মানে 100% ভাবি চাওক আপুনি ডিফাৰেন্স বহুত ইম্পৰ্টেণ্ট হয় মই এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক যিমান পাৰে সোনকালে নহয় যিমান পাৰে সোনকালে 1 2 3 4 5 মানে 5টা গোলা ভৰপূৰ হ'লে অটোমেটিক লগে লগে আপোনাৰ এইটো মানে আপডেট অটো আপডেট থাকেতো ইয়াতে অটো আপডেট থাকে কাৰণে নেক্সট মানে লেভেলটো অটোমেটিক আপডেট হৈ যায় কোনোবা যদি 3টা লেভেল ল'লে 4 নম্বৰ লেভেলটো আপুনি 5টা গোলা ভৰ্তি হ'ল লগে লগে একদম নেক্সট 4 নম্বৰ লেভেল অপেন হৈ যাব মানে বুজি পাইছে ঠিক আছে একবাৰ ৰিচাইকেল হওঁতে বাপৰে বা কিমান টকা দিয়ে 1200 VGF দিয়ে ডাঙৰ লেভেল ডাঙৰ ইনকাম গতিকে আৰু যদি কিবা ডাউট কুৱেশ্যন থাকে নহয় মোক কমেণ্ট কৰিব নিশ্চয় মই জনাম আপোনাক ঠিক আছে এগেইন গম পালেতো এনি ডাউট নো ডাউট গম পাইছোঁ আপোনালোকৰ কোনো ডাউট নাই বুলি ঠিক আছে এতিয়া চাওক লেভেল 4 S3 এতিয়া কথা হ'ল ডিয়াৰ ফ্ৰেণ্ডছ ৰ'ব মই বৰ্তমান একচুৱেলি মানে গাড়ীত বহি আছোঁতো অকণমান একচুৱেলি মই অকণমান জাষ্ট এ মিনিট অকণমান মই এচিটো লগাই লওঁ তেতিয়া বেটাৰ হ'ব মানে অকণমান এচিটো অকণমান হেৰি কৰি লৈছোঁ ৰ'ব 1 মিনিট বেছিকৈ হ'লে বেছি ভাল
অকণমান অফ কৰি ৰাখিছিলোঁ মই ঠিক আছে এতিয়া আপুনি চাব এতিয়া মই আকৌ মাজতে অলপ পইণ্ট দিছোঁ বেয়া নাপাব দেই অকণমান মানে কি বেছি গৰম হৈ গ'লে দিগদাৰ হয়তো ঠিক আছে অ'কে এতিয়া চাব লেভেল 4টোত আপোনাৰ কি হয় লেভেল 4টোত আপোনালোকে চাব এতিয়া কিমান VGF 1000 VGF ৱাও আপুনি ভাবিছে নেকি বহুত বেছি টাইম বুলি একো নহয় সাধাৰণ কথা 3টা লেভেল দি যিসকল বাদে ষ্টাৰ্ট কৰে তেওঁলোকে আপুনি নিজে গম পাব যে হয় কেনেকুৱা ধৰণৰ লাগিছে বুজি পাইছে নাই কোনো টেনশ্যন নল'ব 3টা মানে আপুনি যদি মিনিমাম আপুনি 3টা লেভেলো যদি বিজনেছটো ষ্টাৰ্ট কৰে নহয় হৈ যাব টেনশ্যন ফ্ৰী আৰু এই লেভেলৰ ভেলুটো কি লেভেল 4ৰ ST 1/3 মেট্ৰিক্স ঠিক আছে 1000 VGF ঠিক আছে এইটো ক'ত যায় গম পাইছে আপুনি কিন্তু ইয়াত এটা কথা চেঞ্জ হ'ব আপুনি ইয়াত কোনো আপলাইন ক্ৰছলাইন ডাউন ল'ব নাহে আকৌ ইয়াত আপুনি কাম কৰিলে ইনকাম পাব আৰু আপোনাৰ টিমে কাম কৰিলে ইনকাম পাব আৰু ইয়াত 100% এইটো গোলা ভৰ্তি হ'ল 100% এইটো গোলা ভৰ্তি হ'ল 100% বাকী এইটো ওপৰত যাব আৰু একবাৰ ৰিচাইকেল হ'লে 1000 দিছে 2000 আপুনি VGF পাব একবাৰ ৰিচাইকেল হওঁতে ভাবি চাওক ডাঙৰ লেভেল ডাঙৰ টকা অ'কে ডিয়াৰ ফ্ৰেণ্ডছ কোনো টেনশ্যন নাই অকণমান প্ৰথম আপোনালোকৰ অলপ বেলেগ লাগিব যিসকল ব্যক্তি কিন্তু এটা মনত ৰাখিব এইটোৱে অকল পইচা নহয় প্ৰত্যেকটো লেভেলৰ ওপৰত আপুনি কি পাই আছে এগেইন ৰিমাইণ্ডাৰ দিছোঁ মই আপোনাক BGB বিট গেম বুষ্ট টোকেন পাই আছে ঠিক আছে তাৰ ওপৰত বেছ কৰি ৰয়েলটি ইনকাম হিউজ ইনকাম পাবলৈ গৈ আছে গতিকে ৱেইট ফৰ টাইম নেক্সট আপডেট যেতিয়া লাডু চাই দিব নহয় তেতিয়া আপোনালোকে গম পাব ঠিক আছে অ'কে এতিয়া চাব নেক্সট 5 লেভেল ৱাও গ্ৰেট ডিয়াৰ ফ্ৰেণ্ডছ 5 লেভেল 5 ভেলু 2000 VGF ৱাও গ্ৰেট ডিয়াৰ ফ্ৰেণ্ডছ এইটো কি হয় মেট্ৰিক্স 1/2 মেট্ৰিক্স অ'কে 100% পাব ইয়াত একটা গোলা ভৰ্তি হ'ল লগে লগে 2000 VGF আপুনি পাই গ'ল নেক্সট এইটো গোলা ভৰ্তি হ'ল আকৌ গ'ল আপলাইনলৈ অ'কে আপুনিও কাৰোবাৰ এজন আপলাইন থাকিব আপোনাৰো আপলাইন থাকিব সকলোৱে মুঠতে চবৰ পৰাই এটা ইনকাম পাই থাকিব ঠিক আছে 5 নম্বৰ লেভেলটো 1/2 মেট্ৰিক্স বুলি কোৱা যায় গতিকে কিবা ডাউট থাকে এইটো কিন্তু ইয়াত এটা কি হয় ইয়াত কোনো আপলাইন ক্ৰছলাইন নৰ পৰা ইয়াত ইনকাম নাহে ঠিক আছে এনেকৈ আকৌ এগেইন 6 নম্বৰলৈ আহিলোঁ বা এতিয়া আপুনি মেইন কণ্ডিশ্যনটো গম পাব যে 6 নম্বৰত কি হৈ আছে ঠিক আছে বঢ়িয়া এতিয়া চাওক 6 নম্বৰ লেভেলটো মই কি কৈছিলোঁ ডাঙৰ লেভেলত ডাঙৰ টকা আপোনালোকে অকণমান কম টকা দেখি আছিলেতো এতিয়া অলপ ডাঙৰ টকা দেখিবলৈ পাব অ'কে আৰে মানে এনজয় কৰি বিজনেছ কৰিব লাগে তেতিয়া মজা লাগেতো হয় নহয় ঠিক আছে এতিয়া চাওক 1000 VGF ৱাও 6 নম্বৰ লেভেলত 1000 VGF দিলে হৈ যায় বঢ়িয়া কথা মেট্ৰিক্সটো কি মেট্ৰিক্সটো আকৌ কি হয় 1/30 মেট্ৰিক্স ৱাও ডিয়াৰ ফ্ৰেণ্ডছ বঢ়িয়া গুড নিউজ প্ৰথম দুটা আপুনি নেপায় ক'ত যাব আপলাইনলৈ যাব ছেকেণ্ড লাইনত আপুনি কিমান পাব 25% পাব ঠিক আছে থাৰ্ড লাইনত কিমান পাব এগেইন 25% পাব আৰু ফৰ্থ লাইন য'ত নেকি 2/4 4/8 8/16 য'ত নেকি 16টা চাৰ্কল য'ত থাকিব তাত আপুনি কি পাব 50% পাব প্ৰত্যেকটো গোলাৰ পৰা মানে প্ৰত্যেকটো যিজন ব্যক্তি ইয়াত সোমাব তাৰ পৰা ইমান পাব টোটেল 1000% আপুনি ইয়াত পায় গতিকে 1000 VGF দি যদি আপুনি ইয়াত যদি 6 নম্বৰ লেভেলটো লয় একবাৰ ৰিচাইকেল হওঁতে 10,000 VGF আপোনাক দি থৈ যায় ডেট মিনছ 10 লাখ প্লাছ ইনকাম আপোনাক দি থৈ যায় তেওঁ কোনে S30 লেভেল 6 1000 VGF নামৰ আপোনাৰ শ্লটটোৱে বা কি হয় লেভেল NFTটোৱে বুলি ক'ব ঠিক আছে ইয়াত শ্লট শব্দটো বৰকৈ নানিব আৰু দেই শ্লট শব্দ সকলোকে উঠাই দিয়ক এইটো লেভেল NFT বুলি ক'ব চবকে এইটো কি হয় লেভেল NFT বুলি ক'ব শ্লট শব্দটো উঠাই দিব তেতিয়া বেটাৰ হ'ব ঠিক আছে অলপ চিষ্টেম ৱৰ্ড কিছুমান লাগে না মানুহৰ মাইণ্ডত ঠিক আছে 10,000 মানে 10,000 VGF আপোনাক দিছে মাউলি ঘৰা নেকি 10 লাখ প্লাছ টকা আপোনাক দি থৈ গৈছে হয়নে নহয় কওক বঢ়িয়া মজা লাগিছেনে আৰু মজা লাগিব ৰ'ব চাওক 7 নম্বৰ লেভেলটো যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে 7 নম্বৰ লেভেলৰ মেট্ৰিক্স কি 1/14 ভেলু কিমান 3000 VGF কিমান টকা পায় ক'ৰ পৰা পায় এগেইন চেম আপলাইন ক্ৰছলাইন চবৰ পৰা আহিব হয়নে নহয়
চেম প্ৰচেছ এগেইন গোটেইখিনি মই ডিটেইলছ কৰি নাযাওঁ নহ'লে বহুত দীঘল হৈ যাবতো ভিডিঅ'টো কি হয় এই প্ৰথম দুটা আপলাইন ছেকেণ্ড 20% কিন্তু ভেলু চাওক বেছি পাব কাৰণ ডাঙৰ টকাত ডাঙৰ লেভেলত ডাঙৰ NFTত ডাঙৰ ইনকাম নেক্সট লাষ্ট লাইনত কিমান পাব 80%কৈ পাব একবাৰ ৰিচাইকেল হ'লে কিমান পাব 18,600 VGF ডিয়াৰ ফ্ৰেণ্ডছ ভাবি চাওক আপুনি 18 লাখ টকা এবাৰ ৰিচাইকেল হওঁতে মাত্ৰ 14জন ব্যক্তিৰ পৰা ভাবিছে চাগে ইমান টকা পায়নে প্ৰেক্টিকেল পাই আছে পায়নে নহয় পাই আছে আইডি লাগে যদি মই আপোনাক শ্বেয়াৰ কৰি দিম আছে আমাৰ মাজৰে মানুহ আছে পাই আছে কিন্তু মই পোৱা নাই মিছা কৈ লাভ নাই বৰ্তমান ঠিক আছে মই পাবলৈ গৈ আছোঁ ময়ো পাম এতিয়া মোৰ ৰিচাইকেল হ'বলৈ গৈ আছে ময়ো পাম ময়ো দেখাম আপোনালোকক ৰ'ব বাট কমটো দেখাব মন নাযায় আকৌ বেছি দেখাব মন যায়তো অ'কে ঠিক আছে লেভেল 8 ৱাও কিমান S6 ভেলু কিমান 6,000 VGF ৱাও প্ৰথম দুটা আপলাইন আপুনিতো কাৰোবাৰ আপলাইন হ'ব আপুনিও পাব তেতিয়া চিন্তা নকৰিব ছেকেণ্ড লাইনত কিমান আপলাইন ক্ৰছ লাইন য'ৰ পৰা আহে কিমান পাৰ্চেণ্ট 100% এগেইন এইটো কি হয় ৰিচাইকেল হয় ঠিক আছে তাৰপৰা একবাৰ ৰিচাইকেল হ'লে কিমান টকা পায় 18,000 VGF ডিয়াৰ ফ্ৰেণ্ডছ আপোনালোকে নিজে ভাবক এইটো এটা টকা বনোৱা মেচিন নহয়নে বা ক'বলৈ গ'লে যদি কোনোবা এজন ব্যক্তিয়ে 30জনৰ পৰা যদি 100জন ব্যক্তি এটা ভাল ডাইৰেক্ট লাইন যদি বনায় তেওঁলোকক যদি ভালকৈ ছাপোৰ্ট দিবলৈ হয় কিমান মালিক কিমান টকা বনিব বা মোক কমেণ্ট কৰিবচোন আপোনালোকে কমেণ্টত লিখিব 30জন ব্যক্তিক যদি আপুনি 10 নম্বৰ লেভেললৈকে নিয়ে কিমান টকা বনিব আৰু এতিয়া 5খন চালে নহ'ব আকৌ এতিয়াই আৰু 100জন ব্যক্তিক যদি আপুনি 10 নম্বৰ লেভেললৈকে নিয়ে কিমান টকা বনিব কমেণ্ট কৰিবচোন 5খন চালেতো গম পাবই ঠিক আছে বঢ়িয়া দেখিলেনে বঢ়িয়া 9 নম্বৰ লেভেল দেখিছে 9 নম্বৰ লেভেল কি S3 কিমান 12,000 VGF কিমান পায় 100% এবাৰ ৰিচাইকেল হ'লে কিমান পায় 24,000 VGF ৱাও কিছুমানৰ চাগে মাথাটো একদম মানে বেলেগ লাগি গৈছে ন মোৰটো চাগে ঘূৰাই গৈছে ন নুঘূৰাব চিন্তা নকৰিব দেই একদম সঁচা কথা সত্য কথা মানুহে পাই আছে আপুনিও পাব ধৈৰ্য ধৰক অলপ অকণমান শিক্ষা দীক্ষা ল'বলৈ চেষ্টা কৰক ইয়াত জ্ঞানটো ল'বলৈ চেষ্টা কৰক আপুনিও পাব দেই বেছি চিন্তা নকৰিব বাকী মই আছোঁ ছাপোৰ্ট কৰিবৰ কাৰণে অনলাইন অফলাইন একদম বিন্দাছ টেনশ্যন নল'ব আকৌ গ'ল এইটো আপলাইন ক্ৰছলাইন গুচি গ'ল ৰিচাইকেলিং হৈ যাব হয় নহয় ইয়াত কিন্তু এটা কথা কি আপলাইন ক্ৰছলাইনৰ পৰা ইনকাম ইয়াত নাহে কিন্তু দেই দেখিছে নহয় আপোনালোকে অলৰেডি ঠিক আছে গতিকে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ এইবোৰ সপোন নহয় বি প্ৰেক্টিকেল পাই আছে সপোন দেখি আছে আৰু প্লেনিং কৰি আছে গতিকে আপুনি প্লেনিং কৰিছে নাই কমেণ্ট কৰিব মোক নেক্সট এগেইন 10 নম্বৰ ৱাও 10 নম্বৰ লেভেল বাপৰে বাপ কিয় এইটো 10 নম্বৰ লেভেল কি S2 1/2 মেট্ৰিক্স কিমান 18,000 VGF একবাৰ এটা কোলা ভৰ্তি হ'লে কিমান পায় 18,000 পায় কিমান ৰিচাইকেল কৰিব পাৰিব আপোনাৰ ইচ্ছা ইয়াত খালি আপলাইন ক্ৰছলাইনৰ পৰা নাহে নিজে কাম কৰি নিজৰ টিমে কাম কৰিলে পায় ঠিক আছে বঢ়িয়া আছে দেখিলে নহয় কেনেকৈ ধৰণে টকা পায় ইয়াত বহুত ব্যক্তিয়ে কৈ আছিলে ছাৰ কি হ'ব এতিয়া আৰু এটা গেম দেখাইছোঁ চাওক ইয়াত কি দেখিছে এফালে 30 ডাইৰেক্ট 3 লেভেল ভি বুষ্টত কৰক কিমান পাব কেলকুলেট কৰক ধুনীয়াকৈ ইয়াত দেখাই দিয়া হৈছে ঠিক আছে আৰু আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিছোঁ S30 ইয়াত দেখিছে S30 লেভেল 2 লেভেল 3 S30 S14 S6 VGF ৰাউণ্ড ঠিক আছে ইনকাম এভৰিথিং চব দিয়া আছে কেলকুলেট কৰক একচুৱেলি আপোনালোকক দেখুৱাটো অতি উচিত বুজাটো আপোনালোকৰ অতি উচিত ঠিক আছে 30 ডাইৰেক্ট যদি আপোনালোকে 7 লেভেলত লৈ যায় তেতিয়া কি হ'ব 30 ডাইৰেক্ট আপুনি দিছে প্ৰত্যেকজনক 7 লেভেললৈকে লৈ গৈছে মাইণ্ড ব্লোয়িং ইনকাম 3টা লেভেলত ইমান 7 লেভেলত নকওঁ দেই এইটো কম সময়ৰ ভিতৰত
শ্ব' কৰাই আছোঁ বহুত ব্যক্তিক, মই নহয় মোৰ টীমৰে ব্যক্তিক শ্ব' কৰাই আছোঁ। আমাৰতো চুটকি খেল আহিব এইবোৰ, ঠিক আছে। আৰু মোৰ টীমৰ ব্যক্তিক ইয়াত কেনে হিউজ ইনকাম দিবৰ কাৰণে মই গৈ আছোঁ। অনলাইন অফলাইন 24/7 আপুনি ছাপৰ্ট পাব। যিমান পাৰে সোনকালে আহক। কিন্তু এগেইন মই এটা ৰিমাইণ্ড কৰিছোঁ, এতিয়া ভিউজ ষ্টাৰ্ট হোৱাৰ পাছত কোনোবা ইউটিউবাৰ হওক কিবা হওক মিঠা কথাত গৈ লোভত গৈ মই আপোনাক আমুকটো কৈ দিম তামুকটো কৈ দিম এনেকৈ মিঠা কথাত গৈ নিজৰ ভৰি নিজে কুলহাৰি নামাৰিব। আৰু ডলাৰ বগৰাৰ দৰে য'ত ত'ত বাগৰি থকা মানুহৰ লগত নাযাব, ঠিক আছে। বি কনচিয়াছ। দেখিছেনে কি হ'বলৈ গৈ আছে, কিমান টকা পাবলৈ গৈ আছে, মুখেৰে নকওঁ দেই। দেখিছেনে টকাটো কিমান হয়, কমেণ্টত জনাব আপোনালোকে, বেছিকৈ কৈ লাভ নাই। এতিয়া 7 নম্বৰ লেভেললৈকে কি হ'ল দেখিলে, 7 নম্বৰ লেভেললৈকে 30 মেম্বাৰক ডাইৰেক্ট কৰিলে কি হয়। যদি 10 নম্বৰ লেভেললৈকে 30 মেম্বাৰ ডাইৰেক্ট কৰে, আয়া কি হয় এইবোৰ, কিবা হৈছে নেকি বাৰু, চকুৰে কিবা দেখিছোঁ নেকি বাৰু? য়েছ, বি প্ৰেক্টিকেল। মানুহে পাইছে, আপুনি যদি কৰে আপুনি পাব। সদায় মনত ৰাখিব, এইখন পৃথিৱীত কাম কৰিলেহে টকা পায়, কাম নকৰিলে টকা নাপায়। কিন্তু যদি এটা ভাল কমিউনিটি হয়, যেনেকৈ ধৰণে এটা মানে ধৰক ক'বলৈ গ'লে কি হয়, এটা ডাঙৰ বহুত গধুৰ মানে শিল এটা যদি আপুনি যদি খুব মানে ঠেলিবলৈ চেষ্টা কৰে, অকলে ঠেলিবলৈ নোৱাৰিব। সেই শিলটো যদি আপুনি 10জন বা 15জন বা 20জন বা 100জন ব্যক্তি 10জন ব্যক্তি যদি ঠেলিবলৈ হয়, আপোনাক কম কষ্টতে শিলগুটিটো ঠেলা মাৰি পেলাই দিব পাৰিব, হয়নে নহয় কওক? ঠিক তেনেধৰণৰ কথা। আপুনি ইয়াত অকলে কৰিম বুলি চেষ্টা নকৰিব। আপুনি এটা ষ্ট্ৰং কমিউনিটি, এটা মিনিমাম 100জন মেম্বাৰ মানে 30 to 100 মেম্বাৰ এটা ডাইৰেক্ট লিংক প্লেনিং কৰি তাতকৈ বেছি দিয়ক, আপত্তি নাই মোৰ। কিন্তু কথাটো কৈছোঁ মানে আপোনাৰ যদি কৰোৰ টকা কমাব ইচ্ছা আছে, 100জন ব্যক্তিক একদম ডাইৰেক্ট ব্যৱহাৰ দিবলৈ চেষ্টা কৰক। আৰু তেওঁলোকক সুন্দৰভাৱে ডেইলি আপোনালোকে তেওঁলোকৰ লগত ডিছকাছ কৰি তেওঁলোকক আপুনি শিকাই বুজাই এক্সপাৰ্ট লিডাৰ বনাই দিয়ক। চাব আপুনি কম সময়ৰ ভিতৰত 1 কোটিৰ পৰা 10 কোটি টকাৰ মালিক বনিবলৈ গৈ আছে, ঠিক আছে। বি প্ৰেক্টিকেল আকৌ, সপোন নহয়। আমি কোনো সপোন নেদেখাওঁ মানুহক, আমি সিহঁতক প্ৰেক্টিকেল সপোন দেখাওঁ, ঠিক আছে। গতিকে অনাগত দিনবোৰত বহুত বেলেগ কিছুমান আহিবলৈ গৈ আছে। ইয়াত মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ। আৰু A to Z ছিষ্টেমৰ লগত জড়িত হৈ, আমাৰ A to Z ছিষ্টেমৰ লগত কি জড়িত হৈ আছে বাৰু, আমাৰ CS ষ্টুডেণ্ট, ঠিক আছে। কম সময়ৰ ভিতৰত আমাৰ ভি প্লেছ অলৰেডি ভি একাডেমি লাইভ হৈ গ'ল, অলৰেডি গম পাইছে। ভি টেক্সো আহিবলৈ গৈ আছে। তো ডিয়াৰ ফ্ৰেণ্ডছ বহুত কিছুমান আহিবলৈ গৈ আছে। মই আপোনালোকক বিশেষ বহলাই নকওঁ, এটাই কৈছোঁ মই আপোনালোকক যিমান পাৰে সোনকালে আজিয়েই এই ভিডিঅ'টো চোৱাৰ লগে লগে আজিয়েই আপোনালোকে ভি বুষ্টত মানে আহক, ৰেজিষ্ট্ৰেশ্যন কৰি এজন ভাল এক্টিভ আপলাইনৰ লগত ৰেজিষ্ট্ৰেশ্যন কৰক। আৰু যদি ডাইৰেক্ট যদি মোৰ লগত আহিবলৈ মন আছে আহক, অলৰেডি ডেছক্ৰিপশ্যনত আমাৰ লিংক দিয়া আছে, লিংক লৈ এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰক। যিমান পাৰে সোনকালে মই আপোনাক অনলাইন অফলাইন ছাপৰ্ট কৰি অনাগত দিনবোৰত এটা হিউজ এমাউণ্ট ইনকাম দিবলৈ সক্ষম হ'ম, ঠিক আছে। কি হ'বলৈ গৈ আছে চাওক আপোনালোকে, বহুত বেলেগ কিছুমান মানে বেলেগ আহিবলৈ গৈছে। আৰু A to Z প্ৰজেক্টত আমাৰ CES কইন ইউজ হৈ আছে আৰু হ'বলৈ গৈ আছে, ঠিক আছে। যিমান পাৰে সোনকালে ডিয়াৰ ফ্ৰেণ্ডছ মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ। ভি একাডেমিত আপোনাৰ তাতো প্লেনিং চেষ্টা কৰক আপোনালোকে, ঠিক আছে। মই এটা ৰিকুৱেষ্ট কৰিছোঁ ডিয়াৰ ফ্ৰেণ্ডছ, যিমান পাৰে সোনকালে আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ টীমক দিবলৈ চেষ্টা কৰক। আপুনি যদি এতিয়াও যদি আপোনাৰ কিবা ডাউট বা কিবা কুৱেশ্যন আছে, যিমান পাৰে সোনকালে আপুনি এগেইন আপুনি চাবলৈ চেষ্টা কৰক। যদি আকৌ কিবা ডাউট থাকে কমেণ্ট কৰিব, নিশ্চয় মই আপোনাক কমেণ্টৰ ওপৰতো ভিডিঅ' বনাবলৈ চেষ্টা কৰিম বা আপোনাক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আজি এই অসমীয়া ভাষাত আপোনালোকক সৰলভাৱে ধেমালি ধুমুলা কৰি মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ। এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় মোক কমেণ্ট কৰিব। আৰু যিমান মোৰ ফলোৱাৰ্ছ আছে, যিমান ফলোৱাৰ্ছ আছে সকলো আপোনালোকে মোক ইমান মৰম ভাল পোৱাৰ কাৰণে, মৰম দিয়াৰ কাৰণে আপোনালোকক মই ভালকৈ যিমান পাৰোঁ সোনকালে ভাল ইম্পৰ্টেণ্ট ভিডিঅ' মই দিবলৈ চেষ্টা কৰোঁ, ইম্পৰ্টেণ্ট আপডেটখিনি আপোনালোকক মই দিবলৈ চেষ্টা কৰোঁ। তাৰ কাৰণে আপোনালোকে মোক ইমান মানে সহায় কৰাৰ কাৰণে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আশা কৰোঁ অনাগত দিনবোৰত আপোনালোকে মোক এনেকৈ সহায় কৰি আৰু যেন বহুত ব্যক্তিক যাতে মই এটা নতুন জীৱন দিবলৈ সক্ষম হওঁ, তাৰ কাৰণে আশাৰে বাট চাই ৰ'লোঁ। গতিকে এতিয়াও যদি কোনোবাই আমাৰ চেনেলটো একচুৱেলি ছিষ্টেম ফ'ল' কৰি আমাৰ ছিষ্টেমটো লগতে আমাৰ চেনেলটো যদি ফ'ল' কৰা নাই, তেতিয়াহ'লে এতিয়া ফ'ল' কৰক, ছাবস্ক্ৰাইব কৰি বেল বুটামটো হিট কৰি ৰাখি থ'বলৈ নাপাহৰিব। কাৰণ কি বহুত ইম্পৰ্টেণ্ট ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আনো। কাৰণ
মোক ভিউৱাৰ্ছ নহয়, মোক লাগে আপোনাক নলেজ, আপোনাৰ নলেজ দি নিজে নলেজ লৈ আপুনি যাতে আপুনি 10জন বা 1000জন ব্যক্তি যাতে আপুনি এটা নতুন জীৱন দিব পাৰে, তাৰ কাৰণে বেষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'খিনি মই দিবলৈ আপোনাক চেষ্টা কৰোঁ। অলৰেডি আমি দেখিলে গম পাব। চ' ডিয়াৰ ফ্ৰেণ্ডছ, আজি ভিবুষ্টৰ এই PDF-ৰ ভিডিঅ' দেখি কেনেকুৱা লাগিলে নিশ্চয় এগেইন কমেণ্ট কৰিব। আকৌ কৈছোঁ মই, যিমান পাৰে সোনকালে আপোনালোকে এই ভিডিঅ'টো আপোনাৰ টীমক শ্বেয়াৰ কৰক। লগতে নেক্সট আপডেট আপুনি ফাৰ্ষ্ট পাবৰ কাৰণে এতিয়া ফ'ল' কৰিবলৈ নাপাহৰিব। অ'কে ডিয়াৰ ফ্ৰেণ্ডছ, ৰকিং উইথ মেটা হুৱেল, ৰকিং উইথ ভিবুষ্ট। আহিবলগীয়া দিনত কম সময়ৰ ভিতৰত আপোনাৰ টাৰ্গেট কি প্লেনিং কৰিছে নিশ্চয় কমেণ্ট কৰিব। আৰু অনাগত দিনবোৰত উইদিন 1 yearsত 1 crore পৰা 10 crore ইনকাম দিবলৈ মই আহি আছোঁ আপোনালোকৰ মাজলৈ। আৰু যিমান পাৰে সোনকালে কানেক্ট হওক। থেংক ইউ, হেভ এ গুড ডে, বাই বাই।